হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। দিনটোৰ যিখিনি কাম সেইখিনি কেনেদৰেনো কি কৰোঁ সেইখিনিকে দেখাবৰ কাৰণে আপোনালোকৰ মাজলৈ 3 মিনিটৰ মিনি ব্লগ এটা লৈ আহোঁ। সেই 3 মিনিটৰ মিনি ব্লগটোকে কৰিব লওঁতে যে কিমান বাৰ ভিডিঅ' কৰিবলগীয়া হয়, সেইটো একচুৱেলি মই বা যোনখিনিয়ে ভিডিঅ' কৰে সিহঁতেই গম পোৱা যায়। আজি এয়া গা পা ধুই মেলি ওলাইছোঁ। এতিয়া ওচৰতে নামঘৰত ভাগৱত পাঠ হৈ আছে, তাকে তালৈকে যাবলৈ ওলাইছোঁ। মানুহজনে কালি কৈ থৈ দিছিলে যে যিহেতু ভাগৱত পাঠ হৈছে 3দিনীয়া কাৰ্যসূচী, ওলাবা এপাক তাৰ পৰা গৈ আহিম বুলি কৈছিলে। কালিয়ে যিহেতু কৈ থৈছিলে, মই অলপ আজি সোনকালেও উঠিছোঁ। উঠি মেলি নিজৰ কামখিনি কৰি এয়া ধূপ চাকি লৈ লৈছোঁ। তাৰপিছতে ওলালোঁ এতিয়া নামঘৰলৈ যাবলৈ। কাম থাকে যিহেতু তেওঁৰ অফিচলৈ যাবলৈ থাকে, সেইটো কাৰণে নোৱাৰে সময় দিবলৈ, ৰাতি দেৰি হৈ যায়। মানুহজন ৰাতিপুৱা 7টাতে ওলাই যায় আৰু ৰাতি 9টাত সোমায়হি। তেন্তে কওকচোন কোনটো টাইমত মই সময় দিয়ে। আৰু তাৰপিছতে এয়া ভাত বনাবলৈ আহিছোঁ। তেওঁ খাই নাযাওঁ বুলি ক'লে বাৰু। আৰু যোনটো টাইমত মোক কয় যে আমুকলৈ যাম বুলি, সেইটো টাইমত মই প্ৰায় চেষ্টা কৰোঁ যাবলৈ, কাৰণ তেওঁ আকৌ সময় নাপাবও পাৰে। আৰু এইফালে বেটি আৰু বৌ আহিলে, দুয়োগৰাকীৰ লগতে বহুত টাইম গ'লগৈ। আৰু এইফালে মা, মই, বেটি গোটেইকেইজনী ধুনীয়াকৈ কথা পাতি বহি আছোঁ। এইফালে আহিলোঁ কাপোৰখিনি লৈ। আৰু কাপোৰখিনি আপোনালোকৰ হয় নাই ক'বচোন, ইমানেই কাপোৰ ওলায় ঘৰখনত, যে ইমান কাপোৰ ওলায়, ক'ৰ পৰা ওলায় মই নিজেও নাজানো। আৰু কাপোৰখিনি ভৰাই জাষ্ট থৈছোঁ। আৰু বতৰ এইফালে পূৰা বৰষুণ দিছে, কি ক'ব আৰু ভাগ্যই ভাল আছিলে চাগে। এইফালে বেটিয়ে মৰিলং গানটোত যে ইমান নাচিছে, কি ক'ম। এয়া আৰু পূৰা হাতখন এনেকুৱা টাইমত যে ধুনুক ধানাককৈ খোজকাঢ়ে আৰু কথা কিছুমান কয়, সেই ভালো লাগে ন। তাৰপিছতে এয়া মাছ বিচাৰি আছোঁ দেই মই। পাপাই মাছ আনিছিলে, ক'ত থ'লে তাকে বিচাৰি ফুৰিছোঁ ফ্ৰিজটো খুলি পেলাই। আৰু আজি মাছ বনাম। আৰু ভোল আৰু জিকা কিবা নহ'লে মই এনেদৰে বনাই লওঁ। আৰু আলুখিনিকে অকণমান পিচি লওঁ, তাৰপিছতে মাছ বনাইছোঁ। আজি মাছে সৈতে ভাতটো খাম। তেন্তে হ'লে এতিয়ালৈ বাই বাই, থেংকছ ফৰ ৱাটছিং।